নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লে এইচএছ ফাৰ্ষ্ট ইয়াৰ বা ছেকেণ্ড ইয়াৰত পঢ়ি থকা শিক্ষাৰ্থীসকলৰ বাবে আজিৰ ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে যিসকলে নিযুত মইনা আঁচনি আবেদন কৰিলে আৰু আবেদনত তেখেতলোকৰ কিবা যদি ভুল হৈছিলে ধৰক একাউণ্ট ডিটেইলছ দিয়া বা কিবা ইনফৰমেশ্যন ডিটেইলছ দিয়াত যদি কিবা ভুল হৈছিলে তেন্তে আজিৰ ভিডিঅ'টোত তেওঁলোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে এই ভিডিঅ'ত মই দেখাবলৈ গৈ আছোঁ কিবা যদি ইনফৰমেশ্যন ভুল হৈছিলে তেন্তে সেই ইনফৰমেশ্যনকেইটা কেনেকৈ শুধৰাব পাৰিব বা কেনেকৈ কাৰেকশ্যন কৰিব পাৰিব সম্পূৰ্ণ ভিডিঅ'টো চাই ল'বা তাৰ পাছত তোমালোকে অতি সহজে নিজেই ঘৰতে বহি মোবাইলৰ জৰিয়তে এডিট কৰি ছাবমিশ্যন কৰিব পাৰিবা তেন্তে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ তাৰ বাবে তোমালোকৰ মোবাইলত থকা গুগল ক্ৰমটো অপেন কৰিব লাগিব আৰু অপেন কৰাৰ পাছতে তোমালোকে দৰ্পণ বুলি চাৰ্চ কৰিব লাগিব তোমালোকে দেখা পাইছা ইয়াতে মই দৰ্পণ বুলি চাৰ্চ কৰিছোঁ তাৰ পাছতে তোমালোকে প্ৰথমতে দেখা পাই যাবা দৰ্পণ ইয়াতে ক্লিক কৰিবা ক্লিক কৰাৰ পাছতে দৰ্পণৰ ৱেবছাইটটো এনেকৈ ওলাই যাব তোমালোকে তলত দেখা পাইছা এপ্লাই নিযুত মইনা ইয়াতে ক্লিক কৰিবা ইয়াতে এইচএছ ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ দুটাই এডিট কৰিব পাৰিব ঠিক আছে ইয়াতে তোমালোকে দেখা পাইছা ইয়াতে মই এইচএছ ছেকেণ্ড ইয়াৰ ষ্টুডেণ্টৰ এডিট কৰি তোমালোকক দেখুৱাম প্ৰচেছটো ছেমেই হ'ব খালি তোমালোকে লগইনটো বেলেগ বেলেগকৈ কৰিব লাগিব ইয়াতে তোমালোকৰ যি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সেইটো এণ্টাৰ কৰিব লাগিব তাৰ পাছতে ৰেজিষ্ট্ৰেশ্যন ছিজনটো তোমালোকে ছিলেক্ট কৰিব লাগিব এণ্ড দেন তোমালোকৰ ডেট অফ বাৰ্থটো আৰু যি পাছৱৰ্ড তোমালোকে বনাইছিলা সেইটো তোমালোকে ইয়াতে এণ্টাৰ কৰাৰ পাছতে লগইন কৰিব পাৰিবা ঠিক আছে লগইন ডিটেইলছখিনি দিয়াৰ পাছতে তোমালোকে ডাইৰেক্ট লগইন কৰিব পাৰিবা মোৰ অলৰেডি ছেভ কৰি থোৱা আছিলে গতিকে মই তাত ক্লিক কৰি লগইন কৰি আছোঁ তাৰ পাছতে তোমালোকে ডেছবৰ্ডটো এনেকৈ দেখা পাই যাবা ইয়াত তোমালোকৰ ইনফৰমেশ্যনখিনি শ্ব' কৰি থাকিব ডিটেইলছ অফ এডমিশ্যন এপ্লিকেশ্যন আৰু প্ৰথমতে তোমালোকে দেখা পাইছা ওপৰতে একদম ওপৰত এডিট নিযুত মইনা আঁচনি এই অপশ্যনত ক্লিক কৰি তোমালোকে অতি সহজে তোমালোকৰ যি এপ্লিকেশ্যনখন এডিট কৰিব পাৰিবা ঠিক আছে কিবা যদি তোমালোকৰ ভুল হৈছিলে ছাবমিশ্যনত এই অপশ্যনত ক্লিক কৰি এডিট কৰিব পাৰিবা ঠিক আছে মই দেখুৱাই আছোঁ তোমালোকক ইয়াত এডিট কৰি তাত ক্লিক কৰিলোঁ ক্লিক কৰাৰ পাছত তোমালোকে দেখা পাইছা এপ্লিকেশ্যন ফৰ মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম ফৰ এইচএছ ছেকেণ্ড ইয়াৰ মই কৰি আছোঁ চাওক তোমালোকে ইয়াতে তলত স্ক্ৰল ডাউন কৰিবা স্ক্ৰল ডাউন কৰি ইয়াতে দেখা পাইছা য়েল্ল' কালাৰত এডিট এড্ৰেছ ডিটেইলছ চ' ইয়াতে তোমালোকে ক্লিক কৰি এড্ৰেছখিনি এডিট কৰিব পাৰিবা কাৰণ তোমালোকে এড্ৰেছটোৱে দিছিলা তাৰ আগৰখিনিতো অলৰেডি দৰ্পণৰ পৰা মেটচ কৰি লৈছিলে ঠিক আছে এড্ৰেছটো এডিট কৰাৰ পাছতে তোমালোকৰ যদি কিবা ভুল আছিলে এড্ৰেছত তেন্তে এডিট কৰাৰ পাছত পুনৰ তললৈ স্ক্ৰল ডাউন কৰিবা বাকী এইকেইটা ডিটেইলছটো আগৰ পৰাই আছিলেই ঠিক আছে এণ্ড দেন তোমালোকৰ যি একাউণ্ট ডিটেইলছ মষ্ট ইম্পৰ্টেণ্টটো সেইটোৱে হয় কাৰণ একাউণ্ট ডিটেইলছটো তোমালোকৰ ভুল হ'লে তোমালোকে টকাটো পাবলৈ সক্ষম নহ'বা দেখা পাইছে ইয়াতে একাউণ্ট ডিটেইলছৰ যি বেংক ডিটেইলছ একাউণ্ট নম্বৰ এভৰিথিং সেইটো তোমালোকে অতি সহজে এডিট কৰিব পাৰিবা ঠিক আছে ত' এইকেইটা ডিটেইলছ তোমালোকে ভালকৈ চাই ল'বা তোমালোকৰ যদি কিবা ভুল হৈছিলে এডিট কৰি ল'ব পাৰিবা চ' এনেকৈ অতি সহজে তোমালোকে ঘৰতে বহি মোবাইলৰ জৰিয়তে এডিট কৰিব পাৰিবা মই ইয়াতে মোবাইলতে তোমালোকক কৰি দেখুৱাই আছোঁ মই লেপটপতো দেখাব পাৰিলোঁ হয় কিন্তু তোমালোকে মোবাইলত কেনেকৈ এডিট কৰিব পাৰি সেইটো যদি তোমালোকে চাব পাৰা তেন্তে তোমালোকৰ কাৰণে বেছি ভাল হ'ব বুলি মই মোবাইলত কৰি দেখুৱাইছোঁ চ' এয়াই আছিলে আজি ভিডিঅ'টো যদি তোমালোকৰ ভাল লাগিলে এটা লাইক কৰিবা লগতে চেনেলত যদি নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে